শহুৰৰ ঘৰখন এনেই ভালেই থাকে, খালি তাত দুটামান মানুহে বেয়া থাকে। বাইশাহু, ননদ, বৰজনা, দেউৰ আৰু এইজনী শাহুজনী মেইন। শহুৰ পিছে ঠিকেই, মোটামুটি কাশ্মীৰী বৰ্ডাৰ, কাৰোফালে একো নকয়, এনি টাইম মৌন প্ৰাৰ্থনা। সঁচাকৈ এগৰাকী ছোৱালীৰ জীৱন ভাবি আচৰিত লাগে, নহয়নে? জন্ম যদি এখন ঘৰত, তেন্তে বিয়া অন্য এখন ঘৰৰ, তাকো অচিনাকি ঘৰলৈ। বিয়াৰ পাছত নতুন ঘৰখন সকলোৱে অচিনাকি। কেনেকৈ খাপ খাব নতুন ঘৰখনত? যদি সেই নতুন ঘৰখনৰ মানুহবোৰ আচহুৱা হয়, তেন্তে সেইগৰাকী বোৱাৰীয়েহে বুজিব কিমান কষ্টত দিন পাৰ কৰিব লগা হয়। মাতৃগৃহত যিজনী ছোৱালীয়ে কেৱল হাত ধুইহে ভাত খাইছিল, আৰু সেইগৰাকী ছোৱালী বিয়া হৈ স্বামী গৃহত সমস্ত কাম কৰিব লগা হয়। তাৰোপৰি সৰু সুৰা কিবা ভুল হ'লে ঠাট্টা মস্কৰাটো আছেই। মুঠৰ ওপৰত সমস্ত দুখ বোৱাৰীগৰাকীৰ। আচলতে শহুঘৰত এগৰাকী নকইনাই কেনেধৰণৰ ব্যৱহাৰ পাব লাগে, বহুতৰ ক্ষেত্ৰত কিন্তু সেই ব্যৱহাৰ পোৱা দেখা নাযায়। মমতাজ দাস নামৰ এগৰাকী মহিলাৰ এটা সৰু ভিডিঅ'ই তাৰেই কিছু আভাস দাঙি ধৰিছে। তেওঁ ধেমালিৰ মাজেৰে এই বিশেষ ভিডিঅ'টি তৈয়াৰ কৰিছে। আহকচোন তেওঁ ভিডিঅ'টোত কি কৈছে শুনো। শহুৰৰ ঘৰখন এনেই ভালেই থাকে, শহুৰৰ ঘৰখন এনেই ভালেই থাকে, খালি তাত দুটামান মানুহে বেয়া থাকে, যেনেকৈ বাইশাহু, ননদ, বৰজনা, দেউৰ আৰু এইজনী শাহুজনীটো মেইন। আৰু এইজনী মেইন। শহুৰ পিছে ঠিকেই, মোটামুটি মানে কাশ্মীৰ বৰ্ডাৰ, আৰু কাৰোফালে একো নকয়, এনিটা মৌন প্ৰাৰ্থনা। বাকীবোৰ চব নকওঁ আৰু মস্ত খেচৰ। ব্যুৰো ৰিপৰ্ট, নিউজ এট আছাম।